বৃহত্তৰ পশ্চিম নলবাৰী অঞ্চলৰ চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ ষ্টেডিয়ামত চলি থকা নলবাৰী জিলাৰ ছুপাৰ ডিভিজন লীগ ফুটবল প্ৰতিযোগিতাৰ চতুৰ্থখন খেল আজি মাখিবা আঞ্চলিক ক্ৰীড়া সন্থা আৰু বামুণবৰী মিলনজ্যোতি সংঘৰ মাজত অনুষ্ঠিত হৈ যায়। উত্তেজনাপূৰ্ণ খেলখন নিৰ্ধাৰিত সময়ত গ'লশূন্যভাৱে সমাপ্ত হয় আৰু দুয়োটি দলে সমতা স্থাপন কৰে। আজিৰ খেলখন পৰিচালনা কৰে জাবেদ আলীয়ে। লাইনত সহায় কৰে অনিমেষ বৰ্মন আৰু মইদুল ইছলামে। চতুৰ্থ ৰেফাৰী হিচাপে থাকে বিশ্বজিৎ ভূঞা। নলবাৰী জিলাৰ ছুপাৰ ডিভিজন লীগ ফুটবল প্ৰতিযোগিতাৰ কাইলৈৰ খেলত অংশগ্ৰহণ কৰিব চামতা আঞ্চলিক ক্ৰীড়া সংঘ আৰু দাহুদী আটলাণ্টা স্পৰ্টছ ক্লাব। অতুল ভূঞাৰ প্ৰতিবেদন, প্ৰতিবেদক লাইভ। প্ৰতিবেদক লাইভ, পোহৰৰ দিশে এখোজ।